নাই স্যার, আমি বেদখল করা নাই। এই ডোখৰ মাটিত আমি 78-ৰ পৰা আছোঁ। নগাৰ খেতিয়ে কৰিছিলোঁ আমি ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এতিয়া মৰিলেও ইয়াত, বাচিলেও ইয়াত। নাই স্যার, আমি বেদখল কৰা নাই। এই ডোখৰ মাটিত আমি 78-ৰ পৰা আছোঁ। নগাৰ খেতিয়ে কৰিছিলোঁ আমি ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এতিয়া মৰিলেও ইয়াত, বাচিলেও ইয়াত। আমি CM ছাৰৰ লগত লগ কৰিবলৈ আহিছোঁ। ছাৰক কম মানে আমাৰ 15 নম্বৰ এলেকাত আমাৰ দুখন গাঁও আছে। সেই দুখন গাঁৱতো নোটিছ দিছে আমাক উচ্ছেদ কৰিবৰ কাৰণে। হয়। নাই স্যাৰ, আমি বেদখল কৰা নাই। এই ডোখৰ মাটিত আমি 78-ৰ পৰা আছোঁ। 89-ত নগা দুৰ্বৃত্তই আমাক ঘৰ বাৰী মানুহ 26টা মাৰি ইয়াৰ পৰা খেদিব বিচাৰিছিলে। তেতিয়া আমি আমাৰ চালুক পথাৰ শিবিৰ পাতি ইয়াতে আমাৰ প্ৰফুল্ল মহন্ত ছাৰ আহি পেলাই শিবিৰ পাতি দিলে। ইয়াতে ৰেচন খোৱালে। ইয়াতে ৰেচন পানী খাই আমি একমাহমান বহিলোঁ। পিছত আকৌ বৰ্ডাৰ মেজিষ্ট্ৰেট মানে আমাৰ অসমৰ যিবিলাক অফিচাৰ আছে গোটেইকেইটা আহিছে। আহি পেলাই আমাক ইয়াতে বহিব দিছে। কাগজ আছে আমাৰ 78-ৰ পৰা আমাৰ লগত কাগজ ধৰক সেই নগাঁৱৰ লগত যুঁজা মেলা কাগজবিলাকে আছে। নগাৰ খেতিয়ে কৰিছিলোঁ আমি ফাৰ্ষ্টত। হয়, বাবাহেঁতি নগাৰ খেতিয়ে কৰিছিলে। নগা এৰিয়াই হয়, চাৰিওফালে নগা, আমি মাজত আছোঁ। আমাৰ ৰজাপুখুৰী, গেলাজান দুখন গাঁৱে আছে। এতিয়া আমি আহিছোঁ ছাৰক জনাবলৈ। এতিয়া ছাৰে কি কৰে, আমাৰ আৰু যোৱাৰ কোনো ৰাস্তা নাই, আমাৰ কোনো মাটি বাৰী নাই। আমি ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এতিয়া মৰিলেও ইয়াত, বাচিলেও ইয়াত। এতিয়া আমাৰ CM ছাৰে কি কৰে, সেইটো কাৰণে আমি আহিছোঁ যে CM ছাৰক এখন স্মাৰকপত্ৰ দিম। ছাৰে কি কৰে, লাগিলে আমাৰ গোটেই মানুহ ইয়াতে মাৰি দিয়ক, আপত্তি নাই। উচ্ছেদ কৰিব, উচ্ছেদ ভাল কথা। চৰকাৰী মাটি যদি ছাৰৰ হয় তেতিয়া ছাৰে উচ্ছেদ কৰি কি কৰে ছাৰে কৰিব আৰু। সেইটো কাৰণে আমি আহিছোঁ ছাৰক জনাবলৈ। নাই স্যাৰ, আমি বেদখল কৰা নাই। এই ডোখৰ মাটিত আমি 78-ৰ পৰা আছোঁ। নগাৰ খেতিয়ে কৰিছিলোঁ আমি ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এতিয়া মৰিলেও ইয়াত, বাচিলেও ইয়াত। নাই স্যাৰ, আমি বেদখল কৰা নাই। এই ডোখৰ মাটিত আমি 78-ৰ পৰা আছোঁ। নগাৰ খেতিয়ে কৰিছিলোঁ আমি ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এতিয়া মৰিলেও ইয়াত, বাচিলেও ইয়াত। আমি CM ছাৰৰ লগত লগ কৰিবলৈ আহিছোঁ। ছাৰক কম মানে আমাৰ 15 নম্বৰ এলেকাত আমাৰ দুখন গাঁও আছে। সেই দুখন গাঁৱতো নোটিছ দিছে আমাক উচ্ছেদ কৰিবৰ কাৰণে। হয়। নাই স্যাৰ, আমি বেদখল কৰা নাই। এই ডোখৰ মাটিত আমি 78-ৰ পৰা আছোঁ। 89-ত নগা দুৰ্বৃত্তই আমাক ঘৰ বাৰী মানুহ 26টা মাৰি ইয়াৰ পৰা খেদিব বিচাৰিছিলে। তেতিয়া আমি আমাৰ চালুক পথাৰ শিবিৰ পাতি ইয়াতে আমাৰ প্ৰফুল্ল মহন্ত ছাৰ আহি পেলাই শিবিৰ পাতি দিলে। ইয়াতে ৰেচন খোৱালে। ইয়াতে ৰেচন পানী খাই আমি একমাহমান বহিলোঁ। পিছত আকৌ বৰ্ডাৰ মেজিষ্ট্ৰেট মানে আমাৰ অসমৰ যিবিলাক অফিচাৰ আছে গোটেইকেইটা আহিছে। আহি পেলাই আমাক ইয়াতে বহিব দিছে। কাগজ আছে আমাৰ 78-ৰ পৰা আমাৰ লগত কাগজ ধৰক সেই নগাঁৱৰ লগত যুঁজা মেলা কাগজবিলাকে আছে। নগাৰ খেতিয়ে কৰিছিলোঁ আমি ফাৰ্ষ্টত। হয়, বাবাহেঁতি নগাৰ খেতিয়ে কৰিছিলে। নগা এৰিয়াই হয়, চাৰিওফালে নগা, আমি মাজত আছোঁ। আমাৰ ৰজাপুখুৰী, গেলাজান দুখন গাঁৱে আছে। এতিয়া আমি আহিছোঁ ছাৰক জনাবলৈ। এতিয়া ছাৰে কি কৰে, আমাৰ আৰু যোৱাৰ কোনো ৰাস্তা নাই, আমাৰ কোনো মাটি বাৰী নাই। আমি ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এতিয়া মৰিলেও ইয়াত, বাচিলেও ইয়াত। এতিয়া আমাৰ CM ছাৰে কি কৰে, সেইটো কাৰণে আমি আহিছোঁ যে CM ছাৰক এখন স্মাৰকপত্ৰ দিম। ছাৰে কি কৰে, লাগিলে আমাৰ গোটেই মানুহ ইয়াতে মাৰি দিয়ক, আপত্তি নাই। উচ্ছেদ কৰিব, উচ্ছেদ ভাল কথা। চৰকাৰী মাটি যদি ছাৰৰ হয় তেতিয়া ছাৰে উচ্ছেদ কৰি কি কৰে ছাৰে কৰিব আৰু। সেইটো কাৰণে আমি আহিছোঁ ছাৰক জনাবলৈ।